নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোক আটাই ভালে আছে। আজিৰ বিশেষ ভিডিঅ'টোৰ মজিয়াত আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি আমি পুনৰবাৰ আমাৰ যি কাৰ্যালয় গুৱাহাটী খ্ৰীষ্টান বস্তিত অৱস্থিত, এই কাৰ্যালয়ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এইসকল ব্যক্তি, এইসকল যুঁজাৰু ঘৰত বহি মোবাইলৰ বুটাম টিপি টকা ঘটাৰ যি সুবিধা আজি প্ৰত্যেকজন ব্যক্তিয়ে লোৱা যিটো পৰিলক্ষিত হৈছে, তাৰ কাৰণে আজি ইয়াত সমবেত হৈছে। আজি খুব আনন্দ আমি এটি বিহু গীতেৰে আজি আমাৰ অনুষ্ঠান আৰম্ভ কৰিছো। গতিকে বহুত ভাল লাগি আছে। আপোনালোকৰ ভাল লাগিছে নে নাই? ভাল লাগিছে? আপোনালোকে ইয়াত আহি ছাকচেছ হ'ব পাৰিছে নে নাই? চাওক, প্ৰতিগৰাকী কলেজীয়া ছাত্ৰৰ পৰা, গৃহিণীৰ পৰা আৰু বিভিন্ন চাকৰি ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলে আজি নিজৰ হাতত থকা মোবাইলটোক সঠিক ব্যৱহাৰ কৰি আজি এনেকুৱাকে মুখত হাঁহি দেখা পোৱা গৈছে, আনন্দ দেখা পোৱা গৈছে, হাহাকাৰ কৰি আছে। গতিকে মই আপোনাক এটাই মেছেজ দিব বিচাৰিছো, বৰ্তমান সময়ৰ পৰিৱৰ্তনৰ লগত নিজক পৰিৱৰ্তন কৰা উচিত। আজি আৰু বহিৰাজ্যত গৈ আপুনি নিজৰ ল'ৰা ছোৱালী পৰিয়ালক এৰি থকাৰ কোনো প্ৰয়োজন নাই। নিজৰ হাতত থকা মোবাইলটোৱে আপোনাৰ এটা আয়ৰ পথ হ'ব পাৰে। আজি তাৰ প্ৰমাণ হৈছে। আজি সকলো ব্যক্তিয়ে এক্সাইটেড হৈ আছেনে? চাওক, গৰম হৈ আছে। গতিকে মই ক'ম যে আজি আপুনি যি দুখত আছে, আজি যি অশান্তিত আছে, কষ্টত আছে, অভাৱত আছে, সেই সকলোবোৰ শেষ কৰিব পাৰিব যদি আপুনি তলত দিয়া এই হোৱাটছআপ নম্বৰত বা যাৰ যোগেদি এই ভিডিঅ'টো দেখিছে তেওঁলোকক যোগাযোগ কৰক। টিম ফৰচুনৰ এই এডুকেশ্যন ছিষ্টেমটোৱে আপোনাৰ জীৱন পৰিৱৰ্তন কৰাত সহায় কৰিব। এয়া আপোনালোকক মই খবৰটো দিলোঁ। যদি ভাল লাগিছে আপোনালোকে আগবাঢ়িব পাৰে, নিশ্চিতভাৱে আপোনাক সহযোগ কৰা হ'ব। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।